আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ গৰম বতা বলিছে 29 নম্বৰ শুক্লাই চেৰফাং সমষ্টিত। সমষ্টিৰ চুকে কোণে এতিয়া তুংগত উঠিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালভাৱে সমষ্টিটোত যোগদানৰ ৰাজনীতিয়ে গৰম কৰিছে নিৰ্বাচনী বতাহ। বিটিচিৰ 29 নম্বৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ কলবাৰী জলেহাপামত UPPLৰ যোগদান কাৰ্যসূচী। প্ৰায় শতাধিক বিজেপি, GSP, BPFৰ সদস্যই যোগদান কৰে UPPL দলত। UPPL নেতা প্ৰদীপ নাৰ্জাৰী, শৰৎ নাথ, প্ৰদীপ কলিতা আৰু বৰেন্দ্ৰ নাৰ্জাৰীৰ এই যোগদান কাৰ্যসূচী। অনুষ্ঠানত UPPLৰ নেতা প্ৰদীপ নাৰ্জাৰীয়ে তামোলপুৰত প্ৰমোদ বড়োক নিৰ্বাচনত হৰুৱাব পৰা কোনো জন্ম হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। প্ৰমোদ ছাৰৰ নেতৃত্বত যি চৰকাৰ চলিছে আৰু প্ৰমোদ ছাৰৰ নেতৃত্বত যি দল চলিছে আমাৰ UPPL দল, সকলোৱে ৰাইজে ইয়াৰ আদৰ্শ নীতি আৰু আদৰ্শ সম বিকাশ, সম মৰ্যাদা, সম উন্নয়ন কাম কৰা, ইয়াৰ কাৰণে সকলো এই শুক্লাই চেৰফাং ৰাইজে ইয়াত আদৰিছে আৰু ইয়াৰ কাৰণে এই কলবাৰী জলাইপাম চুবুৰী সকলোৱে ৰাইজে আজি ইয়াত যোগদান কাৰ্যসূচীত মানে অংশগ্ৰহণ কৰিছে আৰু যোগদান কৰিছে। 100 জনৰো অধিক ইয়াত BPFৰো আছে, BJPৰো আছে, GSPৰো আছিল। তেখেতসকলে 17 বছৰ BPFকো মানে চৰকাৰ গঠন কৰিলে আৰু ইয়াৰ পিছত 5 বছৰ ইয়াত ৰণেন নাৰ্জাৰী ডাঙৰীয়াৰ শাসন চলি আছে শুক্লাই চেৰফাঙত। যেনেকৈ ৰাইজে বিচাৰিছিল, ৰাইজে যেনেকৈ সপোন আৰু আকাংক্ষা কৰি কিনি তেখেতসকলক গাদীত বহাইছিল, তেখেতসকলে কাম নকৰাৰ কাৰণে ৰাইজে এইবাৰ তেখেতসকলক মানে বিদায় দিব বিচাৰিছে আৰু UPPLক ইয়াত মানে গাদীত মানে দিব বিচাৰিছে। এইটো হ'ল একমাত্ৰ প্ৰমোদ ছাৰৰ যিটো নীতি আৰু আদৰ্শ আৰু প্ৰমোদ ছাৰৰ এই অঞ্চলৰ BTR অঞ্চলৰ এই 4 বছৰত যিটো আমি সকলোৱে ভোগ খাই আছো, এইটো হ'ল শান্তি। এই শান্তি যাত্ৰাটো সকলোৱে ৰাইজে ভাল পাইছে আৰু ইয়াৰ কাৰণে সকলোৱে ওলাই আহিছে আৰু সকলো দিশত কাম কৰাৰ কাৰণে সম বিকাশ, সম মৰ্যাদা, সম উন্নয়ন, ইয়াত অনলি বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে কোনটোবা জাতি জনগোষ্ঠী মাত্ৰ কাম কৰিছে এইটো নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে ইয়াত সকলোৱে মনটো প্ৰমোদ ছাৰে জয় কৰিছে আৰু ইয়াৰ কাৰণে অনাগত দিনবোৰত এই অঞ্চলৰ বা এই শুক্লাই চেৰফাং অঞ্চলৰ ৰাইজে যিটো অনাগত ইলেকশ্যনত সকলোৱে একগোট হৈ কিনে ভোট দি কিনে জয়যুক্ত কৰিব শুক্লাই চেৰফাঙৰ পৰা আৰু প্ৰমোদ ছাৰক পুনৰবাৰ গাদী বা প্ৰমোদ ছাৰক চিফ বনোৱাৰ কাৰণে ৰাইজে বিচাৰিছে। আৰু এই হিচাপে এই জলাইপাম অঞ্চলত 100 জনৰো অধিক ইয়াত জ্যেষ্ঠসকলে হওক বা যুৱক যুৱতীসকলে হওক বা মহিলাসকলে হওক সকলোৱে ইয়াতে ওলাই আহিছে আৰু যোগদান কাৰ্যসূচীত যোগদান কৰিছে। নিৰ্বাচনৰ ওচৰতে এইটো হ'ল তেখেতৰ কথা, মানে তেখেতে ইয়াৰ অসমত মানে চিফ মিনিষ্টাৰ হিচাপে চলাই আছে। তেখেতৰ নেতৃত্বত মানে বা তেখেতসকলৰ নেতৃত্বতে দলটো চলি আছে। তেখেতসকলৰ প্ৰতিশ্ৰুতিতে তেখেতসকলে ক'ব পাৰিব, আমি UPPL দল হিচাপেতো আমি ক'ব নোৱাৰিম তেখেতসকলে কি প্ৰতিশ্ৰুতি দিছিল, কেনেকুৱা কৰিছিল আৰু ইয়াৰ কাৰণে ৰাইজে বিচাৰিছে যে UPPL দলক আদৰিব বিচাৰিছে। কি ক'ব তেখেতসকলে যি সময়ৰ পৰা BTR মানে BTC বা ইয়াৰ পিছত BTR হ'ল, তেখেতসকলৰ নেতৃত্বতে কংগ্ৰেছ চলি আছিল, কিন্তু আজিৰ তাৰিখত কংগ্ৰেছে কি অৱস্থাত আছে কি অৱস্থাত নাই আপোনালোকে নিশ্চয় জানে, ছ'চিয়েল মিডিয়ায়ো জানে আৰু সাংবাদিক বন্ধুসকলেও জানে আৰু ৰাইজে জানে এই অঞ্চলত কংগ্ৰেছ কৰ্মী আছে না নাই আপোনালোকে নিজেই জানে আৰু ইয়াত জয় হ'ব নহ'ব এই ৰাইজে সিদ্ধান্ত কৰিব। ইয়াত মানে প্ৰমোদ ছাৰক হৰুৱাব পৰা আজিৰ তাৰিখত কোনো এজন ব্যক্তি মানে কি হোৱা নাই, জন্মই হোৱা নাই তামোলপুৰ অঞ্চলত বা গৈবাৰী অঞ্চলত। আৰু এই শুক্লাই চেৰফাঙত ইয়াত যে কংগ্ৰেছ, আমি UPPLত আজি নহয়, আজি হয়তো 3 মাহ আগৰ পৰাই আমি যোগদান কৰিছোঁ এই দলটোত। কাৰণ এই দলে আমি যিটো দেখিছোঁ অনেক উন্নত কাম কৰিছে আৰু হয়তো ভৱিষ্যতে কৰিব। আমি ইয়াৰ আগত যিটো BJP চৰকাৰ আছিল, আমাৰ বিশেষকৈ আসামৰ পৰা টেঙাজাৰলৈ যিটো ৰাস্তা 5 বছৰৰ পিছত মেৰামতি আছিল, কিন্তু সেইটো
ওপৰে ওপৰে উচাইনি খাই গুচি গ'ল, কিন্তু মেৰামতি হৈ নহ'ল। গতিকে আমি আশা কৰোঁ এইবাৰ যিটো নতুন চৰকাৰ প্ৰমোদ বড়োৰ, এইটোৱে যেন আমাৰ এই যিবিলাক আধৰুৱা কাম এইবিলাক কৰি দিব বুলি আমি আশাৰে এই দলত আমি যোগদান কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম। চৰকাৰ BTC গঠনৰ পৰা 17 বছৰ BPF-এ শাসন চলালে ইয়াতে, কিন্তু যিখিনি উন্নতি আমি দেখা পালোঁ একদম মানে থুনুকা দেখা পালোঁ, আৰু BJP-ও যিখিনি কৰিলে আমাৰ মনোভূত নহয়। আচলতে আমাৰ BTR-ত আছে প্ৰমোদ বড়ো চৰকাৰ বা UPPL চৰকাৰ আছে, কিন্তু আমাৰ শুক্লাই চাৰফামত বৰ্তমানলৈকে UPPL চৰকাৰ অহা নাই। আমি নতুন প্ৰাৰ্থী এজনক আমি চাব লাগে, তেখেতে যিহেতু প্ৰতিনিধি নকৰাতে যথেষ্টখিনি কাম আগবঢ়াইছে আমাৰ এই অঞ্চলত। আমি আৰু আশাবাদী তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি বাস্তৱলৈ পৰিণত হ'ব। নাগতাৰ পৰা ৰবীন্দ্ৰ কুমাৰ ডেকা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।